নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি সপ্তম শ্ৰেণীৰ গণিত কিতাপখনৰ অধ্যায় 1 পঢ়িম। অধ্যায় 1 অখণ্ড সংখ্যা। এতিয়া এই চেপ্টাৰ পঢ়াৰ আগতে তোমালোকে জানিব লাগিব অখণ্ড সংখ্যা কি। ফাৰ্ষ্টত জানিব লাগিব অখণ্ড সংখ্যা। তাৰ আগত আৰু বহুত বস্তু আছে, যেনিবা স্বাভাৱিক সংখ্যা কাক বোলে, পূৰ্ণ সংখ্যা কাক বোলে, পৰিমেয় সংখ্যা কাক বোলে, অপৰিমেয় সংখ্যা কাক বোলে, এইবিলাকৰ কাৰণে মই এক্সট্ৰা এটা ভিডিঅ' বনাইছোঁ। যদি কোনোবাই চোৱা নাই তেনেহ'লে সেইটো ভিডিঅ' আকৌ চাই আহিবা, তাৰপিছত এইটো কৰিবা। এতিয়া অখণ্ড সংখ্যা কি? অখণ্ড সংখ্যা অখণ্ড সংখ্যা হৈছে 0 আৰু সকলোবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক অখণ্ড সংখ্যা বোলে। অখণ্ড সংখ্যা বোলে। অ'কে, যেনে কি কি হ'ব পাৰে ধনাত্মক আৰু ঋণাত্মক যিকোনো সংখ্যা, যেনে -3, -2, -1, 0, 1, 2, 3 ... ইত্যাদি বহুত হ'ব পাৰে আৰু অসীমলৈকে বিস্তাৰিত। ঠিক আছে, চ' এইটো আকৌ জানিব লাগিব অখণ্ড সংখ্যা কি। অখণ্ড সংখ্যা হৈছে 0 আৰু সকলোবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। ধনাত্মক চিন হৈছে বিয়োগ, ধনাত্মক মানে মাইনাছ থকা সংখ্যা, ধনাত্মক মানে প্লাছ থকা সংখ্যা, আৰু ঋণাত্মক মানে মাইনাছ থকা সংখ্যা। যিবিলাক সংখ্যাৰ আগত মাইনাছ থাকে সেইবিলাকক ঋণাত্মক সংখ্যা বুলি কোৱা হয়, আৰু যিবিলাক সংখ্যাৰ আগত প্লাছ চিন থাকে সেইবিলাক ধনাত্মক সংখ্যা বুলি কোৱা হয়। তো প্লাছ মানে ধনাত্মক চিন আৰু মাইনাছ মানে ঋণাত্মক চিন। ঠিক আছে, এতিয়া আমি নেক্সট আমাৰ পাৰ্টটো পঢ়োঁ। কি কৈছে চোৱা, অখণ্ড সংখ্যা আমি সাধাৰণতে সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰোঁ। এতিয়া সংখ্যা ৰেখা কোনবিলাক চোৱা, সংখ্যা ৰেখা 0 অখণ্ড সংখ্যাত কি থাকে, 0 আৰু ধনাত্মক আৰু ঋণাত্মক। তো যেতিয়া অখণ্ড ৰেখা সংখ্যা বহুৱাবা, অখণ্ড সংখ্যা ৰেখা মানে কি, এই যে সংখ্যা ৰেখা যে কাৰ চিন দুটা দিয়ে, এই কাৰ চিন দুটা কি বুজায় মানে এই যে এই সংখ্যা ৰেখাডাল, এই ৰেখাডাল বহুত দূৰলৈকে আছে, মানে অসীমলৈকে আছে। যিমান দূৰ যাবা কেতিয়াও শেষ নহ'ব, অসীমলৈকে আছে। সেইকাৰণে এইটো কাৰ চিন দ্বাৰাই বুজোৱা হয়। ঠিক আছে, এতিয়া 0ৰ সোঁফালে যিবিলাক সোঁফাল, 0ৰ সোঁফালে ধনাত্মক চিনবিলাক থাকে, ধনাত্মক সংখ্যাবিলাক থাকে, আৰু 0ৰ বাওঁফালে ঋণাত্মক সংখ্যাবিলাক থাকে। বাওঁফাল, ঠিক আছে, 0ৰ সোঁফালে ধনাত্মক সংখ্যাবিলাক যায় আৰু বাওঁফালে ঋণাত্মক সংখ্যাবিলাক যায়। যেনিবা 1, 2, 3, 4, 5 আৰু আছে বহুত, -1, -2, -3, -4, -5। অ'কে, চ' সোঁফালে যোগবিলাক যায় আৰু বাওঁফালে বিয়োগ থকা সংখ্যাবিলাক যায়। ঠিক আছে, এতিয়া কথা হ'ল কি, কোনটো ডাঙৰ আৰু কোনটো সৰু। তোমালোকেতো চোৱা, ইয়াতে 1ৰ তলত কোনো চিন নাই, মানে কি চিন, প্লাছ চিন। প্লাছ চিনটো লুকাই থাকে। যদি কেতিয়াবা কোনোবাই সোধে যে কোনো এটা সংখ্যাৰ আগত কোনো চিন নাই, মানে কোনটো চিন আছে, তোমালোকে কি ক'বা, প্লাছ চিন আছে বা যোগ চিন আছে। অ'কে, আৰু মাইনাছ থাকিলেতো মাইনাছটো দিয়াই থাকে, কিন্তু প্লাছটো দিয়া নাথাকে। ঠিক আছে, এইটো চাইলেণ্ট হৈ থাকে। তোমালোকে ধৰি ল'ব লাগিব যোনটো চিনৰ আগত একো চিন নাই, মানে যোনটো সংখ্যাৰ আগত একো চিন নাই, মানে তাতে প্লাছ চিন এটা আছে। তো ইয়াতে 1টো প্লাছ হয়। এতিয়া যদি কওঁ যে তোমালোকক 1 আৰু 2ৰ ভিতৰত কোনটো ডাঙৰ, তোমালোকে ইজিলি ক'ব পাৰিবা কোনটো ডাঙৰ, 2 ডাঙৰ। ঠিক আছে, কাৰণ প্লাছ থকাটো তোমালোকে জানা যে ডাঙৰটোৱে ডাঙৰ হয়। কিন্তু যেতিয়া মাইনাছ আৰু প্লাছৰ ভিতৰত দুটা সংখ্যাৰ ভিতৰত কম্পেয়াৰ কৰিব দিব যে কোনটো ডাঙৰ কোনটো সৰু, তেতিয়া তোমালোকে কেনেকৈ ক'বা চোৱা। ছাপ'জ যদি দিয়ে তোমালোকে +5 আৰু 5ৰ ভিতৰত কোনটো ডাঙৰ, তোমালোকে কি ক'বা, 5য়ে ডাঙৰ। আৰু যদি কোনোবাই কয় -5 আৰু -50ৰ ভিতৰত কোনটো ডাঙৰ, এতিয়া তোমালোকে কি ক'বা, তেতিয়া অলপ কনফিউশ্যন লাগি যায়। তেতিয়া তোমালোকে চোৱা, এটা কনচেপ্ট মনত ৰাখিবা যে 0ৰ সোঁফালে যিমান মানে সংখ্যা ৰেখাত বাওঁফালৰ পৰা যেতিয়া সোঁফাললৈকে গতি কৰোঁ আমি, তেতিয়া সংখ্যাবিলাক বাঢ়ি যায়।
যেতিয়া বাওঁফালৰ পৰা সফালে যাওঁ তেতিয়া সংখ্যাবিলাক বাঢ়ি যায় ঠিক আছে আৰু যেতিয়া সফালৰ পৰা বাওঁফাললৈ যাওঁ যেতিয়া আমি সফালৰ পৰা বাওঁফাললৈ যাওঁ তেতিয়া কমি আহে কমি আহে ঠিক আছে সংখ্যাবিলাক সফালৰ পৰা বাওঁফাললৈ গ'লে সংখ্যাবিলাক মান কমি আহে আৰু সফালৰ পৰা বাওঁফালৰ পৰা সফাললৈ গ'লে বাঢ়ি যায় ঠিক আছে এতিয়া চোৱা এইটো সংখ্যা ৰেখাত 5 4 3 2 1 0 -1 -2 -3 -4 -5 -6 -7 -7 -8 -9 যিমান দূৰলৈকে যাবা সংখ্যাবিলাক আহিয়ে থাকিব এতিয়া কথা হ'ল কি আমি অলৰেডি অলপ আগতে কি পাইছিলোঁ যেতিয়া আমি সফালৰ পৰা বাওঁফাললৈ যাওঁ সংখ্যা ৰেখাত তেতিয়া সংখ্যাবিলাকৰ মান কি আহে কমি যায় যেনে এতিয়া মাইনাছ সংখ্যা ৰেখা -1 আৰু -2 কোনটো আগত আহিছে -1 আৰু -2 কোনটো আগত আহিলে ইয়াৰ পৰা 0 ৰ পিছত -1 -2 এই দুটাৰ কোনটো আগত আহিছে -1 আৰু -2 ভিতৰত -1 আগত আহিছে তাৰ পিছতে -2 আহিছে না তো আমি জানো কি যেতিয়া সফালৰ পৰা বাওঁফাললৈ যাওঁ তেতিয়া কি কয় সংখ্যাবিলাকৰ মান কি যায় কমি যায় বা কমি আহে ঠিক আছে তেতিয়া তোমালোকে এই দুটাৰ ভিতৰত যদি কম্পেয়াৰ কৰিব দিয়া কোনটো ডাঙৰ তোমালোকে কি ক'বা -1টো ডাঙৰ ওকে এতিয়া তেনেহ'লে এইটো কোৱাচোন এই দুটাৰ ভিতৰত কোনটো ডাঙৰ সফালৰ পৰা আমি বাওঁফালে যাওঁ যেতিয়া মানবিলাক কমি আহে তেনেহ'লে চোৱা 5টো তো আগতে পাম তাৰ পিছত বহুত দূৰ যাই কিনে আমি 52 পাম তেনেহ'লে কোনটো সৰু হৈ যাব 52 সৰু হৈ যাব ডাঙৰ কোনটো হ'ব -5টো ডাঙৰ হ'ব তো তোমালোকে এটা কথা মনত ৰাখিবা যদি কেতিয়াবা দুটা সংখ্যাৰ ভিতৰত কম্পেয়াৰ কৰিব দিয়ে যদি এটা প্লাছ আৰু এটা মাইনাছ হয় যিমানে ডাঙৰ নহওক কিয় -2 তেনেহ'লে সদায় প্লাছটোৱে ডাঙৰ হ'ব আৰু যদি কেতিয়াবা এক্সামত দিয়ে যে দুটা মাইনাছ থকা সংখ্যাৰ ভিতৰত যদি তোমালোকক মানে চিহ্নিত কৰিব দিয়ে যে কোনটো ডাঙৰ কোনটো সৰু তেনেহ'লে তোমালোকে সাপোজ ইয়াতে -1000 দিছে আৰু ইয়াতে -1 দিছে কোনটো ডাঙৰ হ'ব সদায় সৰুটোৱে ডাঙৰ হ'ব দুটা মাইনাছ থকা সংখ্যাৰ ভিতৰত যদি তোমালোকক তুলনা কৰিব দিয়ে কোনটো ডাঙৰ কোনটো সৰু তেনেহ'লে তোমালোকে চাবা মাইনাছ থকা দুটা সংখ্যাৰ ভিতৰত যিটো সৰু সংখ্যা সেইটোৱে ডাঙৰ হ'ব ওকে আৰু প্লাছ থকাটো তো জানাই সাপোজ 1 আৰু 5 আছে কোনটো ডাঙৰ হ'ব 5 ডাঙৰ হ'ব প্লাছ থকাটো ইজি আছে তোমালোকে পাবা কোনটো ডাঙৰ কিন্তু যেতিয়া দুটা মাইনাছ থাকে তেতিয়া সৰুটোৱে ডাঙৰ হৈ যায় দুটা সংখ্যাত মাইনাছ থাকিলে সৰুটোৱে ডাঙৰ হৈ যায় আৰু এটাত প্লাছ এটাত মাইনাছ থাকিলে মাইনাছ থকাটো যিমানে ডাঙৰ নহওক কিয় প্লাছ থকাটোৱে সদায় ডাঙৰ হয় যেতিয়া 0 দিছে -5 দিছে কোনটো ডাঙৰ হ'ব 0 ডাঙৰ হ'ব কাৰণ 0টো সংখ্যা ৰেখাত আগত আহে তাৰ পিছতহে তোমাৰ বাওঁফালে তোমাৰ কি আহি যায় -5 তেনেহ'লে 0টো কি হ'ব ডাঙৰ হ'ব ঠিক আছে আশা কৰোঁ বুজিছা তেনেহ'লে সংখ্যা ডাঙৰটো ক্লিয়াৰ নেক্সট কি কৈছে চোৱা এই পইণ্টকেইটা অলপ পঢ়িবৰ কাৰণে দিছে অলপ মনত ৰাখিবা 0টো ধনাত্মক নহয় ঋণাত্মক নহয় তো 0 এনেকুৱা এটা সংখ্যা যি ধনাত্মক নহয় ঋণাত্মক নহয় 0 মানে নাই একো নাই 0ৰ সফালে ধনাত্মক সংখ্যা আৰু বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে তো অলপ আগতে ক'লোঁ 0ৰ সফালে ধনাত্মক সংখ্যাবিলাক থাকে আৰু 0ৰ বাওঁফালে ঋণাত্মক সংখ্যাবিলাক থাকে সংখ্যা ৰেখাত তাৰপিছত স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আৰু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত মই নেক্সট দিনা এটা চাৰ্ট বুজাইছিলোঁ যে এই স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আৰু পূৰ্ণ সংখ্যাবিলাক অখণ্ড সংখ্যাৰ অন্তৰ্গত কিয় অন্তৰ্গত কাৰণ স্বাভাৱিক সংখ্যাৰ বক্সৰ পূৰ্ণ সংখ্যাৰ বক্সৰ ভিতৰত স্বাভাৱিক সংখ্যা পৰিছে আৰু অখণ্ড সংখ্যাৰ বক্সৰ ভিতৰত পূৰ্ণ সংখ্যা পৰিছে সেইকাৰণে স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আৰু পূৰ্ণ সংখ্যাবিলাক অখণ্ড সংখ্যাৰ অন্তৰ্গত ওকে তো নেক্সট 4 নম্বৰটো কি দিছে চোৱা সংখ্যা ৰেখাৰ বাওঁফালৰ সংখ্যাতকৈ সফলৰ সংখ্যাবোৰ ডাঙৰ হা ক'লোৱে যেতিয়া তোমালোকে সফলৰ পৰা বাওঁফাললৈ আহিবা তেতিয়া সংখ্যাবিলাক মান কি আহে কমি আহে আৰু যেতিয়া বাওঁফালৰ পৰা সফললৈ যাবা তেতিয়া সংখ্যাবিলাকৰ মান বাঢ়ি যায় সেইকাৰণে বাওঁফালৰ সংখ্যাবিলাকৰ তুলনাত সফলৰ সংখ্যাবিলাক ডাঙৰ হয় ওকে দিছে যদি এ আৰু বি দুটা অখণ্ড সংখ্যা আৰু এ যদি বিতকৈ ডাঙৰ হয় এইটো চিন মানে ডাঙৰ এই মুঠ দুটা ডিফাৰেন্স থাকিব এইটো ডাঙৰ বুজায় ডাঙৰ এ গ্ৰেটাৰ দেন বি তেন্তে -b গ্ৰেটাৰ দেন লেছ দেন -a লেছ দেন -b হয় ইয়াতে এইটো কি বুজাইছে এই বস্তুখিনি কি বুজাইছে চোৱা এই বস্তুখিনিৰ কাৰণে তোমালোকে চোৱা যে এই বস্তুটো কি বুজাইছে এই দুটা বস্তু কি বুজাইছে তোমালোকে চাবা যে এ গ্ৰেটাৰ দেন বি যদি হয় তেনে যেতিয়া দুটা মাইনাছ হৈ যাব তেনেহ'লে বিটো এটো বিতকৈ সৰু হৈ যায় এইটো এই বস্তুখিনি কি সাপোজ মই অলৰেডি আগতে কৈছোঁ আৰু এবাৰ কৈ আছোঁ চোৱা এ সাপোজ মই এৰ ঠাইত 2 লৈছোঁ আৰু বিৰ ঠাইত 3 লৈছোঁ বিৰ ঠাইত এৰ ঠাইত 3 লৈছোঁ বিৰ ঠাইত 2 লৈছোঁ এতিয়া চোৱা কোনটো ডাঙৰ আমি জানো 3টো ডাঙৰ
কিন্তু যেতিয়া দুটাৰ লগত মাইনাছ লগাই দিম, সাপোজ -3 -2, এতিয়া কোনটো ডাঙৰ হৈ যাব? মই তোমালোকক কৈছোৱে যে যদি কেতিয়াবা দুটা সংখ্যাৰ দুটা যদি মাইনাছ চিন থাকে, তেতিয়া যদি তোমাক কোনটো ডাঙৰ ওলাব দিয়ে, তেনেহ'লে সৰুটোৱে কি হৈ যায়? ডাঙৰ হৈ যায়। এতিয়া চোৱা সৰুৰ কোনটো আছে? -2, এইটোৱে কি হৈ যাব? -3তকৈ ডাঙৰ হৈ যাব। তো যদি দুটা সংখ্যাৰ আগত প্লাছ চিন থাকে, তেনেহ'লে কোনো কথাই নাই। আৰু যদি মাইনাছ চিন থাকে দুটাৰ আগত, তেনেহ'লে সৰুটোৱে ডাঙৰ হৈ যায়। অ'কে, আশা কৰোঁ বুজিছা। তো নেক্সট তোমালোকে কৰিবা, কেইটামান অভেদ দিছে, অভেদবিলাক জানিব লাগিব। যেনিবা এইটো কি চিন? ধনাত্মক আৰু ধনাত্মক হ'লে কি হয়? প্লাছে হয়। ধনাত্মক আৰু এইটো বস্তু মনত ৰাখিবা, যেতিয়া যোগ আৰু যোগ সংখ্যা দুটা পূৰণ কৰা হয়, তেতিয়া কি হৈ যায়? যোগে হৈ যায়। যেতিয়া যোগ আৰু বিয়োগে পূৰণ কৰা হয়, তেতিয়া বিয়োগ হৈ যায়। যেতিয়া বিয়োগ আৰু বিয়োগ পূৰণ কৰা হয়, তেতিয়া যোগ হৈ যায়। যেতিয়া বিয়োগ আৰু যোগ পূৰণ কৰা হয়, তেতিয়া বিয়োগ হৈ যায়। এইখিনি বস্তু মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, একদম শৰ্টকাট ট্ৰিক, যদি দুটাই একে থাকে, যদি চোৱা ইয়াতে প্লাছ আছে, ইয়াতে প্লাছ আছে, দুটা একে না, তেনেহ'লে প্লাছ হৈ যাব। ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ আছে, তেতিয়া কি হৈ যাব? প্লাছ হৈ যাব। যদি দুটা চিন একে থাকে, তেনেহ'লে প্লাছ হৈ যায়। আৰু যদি দুটা চিন বেলেগ বেলেগ থাকে, তেতিয়া মাইনাছ হৈ যায়। ঠিক আছে, এতিয়া আমাক কেইটামান এক্সাম্পল দিছে। আমি এক্সাম্পল কেইটা কৰিম। এক্সাম্পল চোৱা, এক্সাম্পল কেইটা কি দিছে আমাক? এক্সাম্পল এটা দিছে, কোনটো চিন হ'ব? তিনিটা চিন দিছে, যিটো ডাঙৰ। চাপোজ 2 আৰু 3ৰ ভিতৰত কোনটো ডাঙৰ? 3। তো এনেকৈ বুজায়। এই মূৰ দুটা যোনফালে থাকিব, এইটো ডাঙৰ বুজায়। ঠিক আছে, এই মূৰ দুটা যিটো পিনে থাকিব, এইটো সংখ্যাক ডাঙৰ বুজায়। তো এতিয়া চোৱা, তোমালোকে এই চিনটো দিব গৈছে। 1 নম্বৰটো দিছে 2 আৰু 5, 2 নম্বৰটো কি দিছে? -4 7, এইটো নহ'ব, -4 7, 3 নম্বৰটো কি দিছে? -7 প্লাছ -5 চিন -12। এইটো মই কৰি দিছোঁ। এই তিনিটা ভিতৰত কোনটো হ'ব? এইটো কৰোঁ। এইটো চোৱা, 2 আৰু 5 কোনটো ডাঙৰ হ'ব? জানাই 5 ডাঙৰ হ'ব। তেনেহ'লে কোনটো চিন হ'ব? এইটো চিন হ'ব। যিটো ডাঙৰ এইটো দিয়ে। ঠিক আছে, তাৰপিছত 2 নম্বৰটো চোৱা, -4 আৰু 7। মই আগতে কৈছোঁ, এটা প্লাছ এটা মাইনাছ থাকিলে সদায় প্লাছটোৱে ডাঙৰ হয়। তেনেহ'লে 7টো ডাঙৰ হ'ব এইফালে। অ'কে, এতিয়া চোৱা, এইটোত অলপ ডাঙৰ দিছে, এইটো আগত তুমি কৰি চাবা। এইটো কৰিলে কিমান হ'ব? এইটো -7 আছে, যেনেকৈ আছে তেনেকৈ ৰাখি দিবা। এইটো চোৱা, মাইনাছ, ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ আছে। প্লাছ আৰু মাইনাছে কি হয়? পূৰণ কৰিলে, অলপ আগতে কৈছোঁ, প্লাছ আৰু মাইনাছে পূৰণ কৰিলে কিমান হয়? চোৱা, এই দুটা বেলেগ বেলেগ আছে না, প্লাছ এটা আছে, মাইনাছ এটা আছে, মানে দুটা চিনটো একে নাই, দুটা বেলেগ বেলেগ আছে। সেইকাৰণে ইয়াতে কি হ'ব? -5। এইটো অলৰেডি মই এবাৰ কৰিছোঁৱে। প্লাছ আৰু মাইনাছ হয়। যদি চিন দুটা একে থাকে, তেনেহ'লে প্লাছ হ'ব। যদি চিন দুটা বেলেগ বেলেগ হয়, তেনেহ'লে মাইনাছ হ'ব। -12। আকৌ চেভ, মাইনাছ আৰু মাইনাছ কৰিব লাগে। মাইনাছ আৰু মাইনাছ কি আছিল? সংখ্যা দুটা চিন দুটা একে, সেইকাৰণে প্লাছ হ'ব। বাট ডাঙৰটোৰ আগত মাইনাছ চিন, সেইকাৰণে এটা মাইনাছ বহি যাব। 7 আৰু 5 যোগ কৰিলে 12। ইপিনেও কি আছে? 12। সংখ্যা দুটা কি? চেম না? 5 কত? ঠিক আছে, তো আশা কৰোঁ বুজিছা, কৰিবা তোমালোকে। আৰু এটা চোৱা, যদি এনেকৈ আহে এক্সামত যে 0 আৰু -7, কোনটো ডাঙৰ হ'ব? আগতে কৈছোঁ, মাইনাছ যিমান ডাঙৰ নাথাকক কিয়, সদায় প্লাছ থকাটো ডাঙৰ হ'ব। 0টো ডাঙৰ হ'ব। অ'কে, তাৰপিছত দুটা মাইনাছ থাকে, এটা দিছে 1000 আৰু এটা দিছে 500। কোনটো ডাঙৰ হ'ব? তুমি কি জানা? দুটা আগত যদি মাইনাছ থাকে, সৰুটোৱে কি হৈ যায়? ডাঙৰ হৈ যায়। তেনেহ'লে 500 আছে, 500টো কি হৈ যাব? ডাঙৰ হৈ যাব। ঠিক আছে, আশা কৰোঁ বুজিছা। ইয়াৰ পিছত নেক্সটটো চোৱা,
তো কেতিয়াবা কেতিয়াবা এনেকৈ দিয়ে যে সংখ্যাৰ আগত উপস্থাপন কৰিব লাগে। তো আজিৰ কাৰণে এইখিনিয়ে, বাকী আমি নেক্সট ক্লাছত পঢ়িম। নেক্সট ক্লাছত কেইটামান অভেদ আছে, অভেদকেইটা দি কিনে আমি অনুশীলনী 1.12 সমাধান কৰিম। তো এইটো ভিডিঅ' ভালকৈ চাবা, যদি বুজি পাইছা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিব নাপাহৰিবা।